ওয়েলকাম টু শ্ৰীপ্ত ট্ৰেভেল ব্লগ ইউটিউব চেনেল নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। এতিয়া মই বৰ্তমান আছোঁ হাইৰিৱা শিৱ মন্দিৰত মানে শিৱ মন্দিৰত আছোঁ, য'ত আমি মহাদেৱক আজি মই নিজৰ হাতেৰে এটা পিতল কলহত পানী ভৰাই মই মহাদেৱৰ আৰাধনাকৈ মহাদেৱৰ নাম লৈ নিজৰ কাৰণে সকলো কাৰণে সেয়া কৰিম। এয়া বৰ্তমান আপোনালোকে দেখা পাইছে, এইফালে মাহঁতে গৈছে, মা আইতাহঁতে চবে গৈছে। এতিয়া ভিতৰত সোমাইছে আৰু এতিয়া চাব লাগিব কোনফালে কি আছে কি নাই। এতিয়া ইয়াত লিখা আছে, ইয়াত মন্ত্ৰবিলাক লিখা আছে। যদি আপোনালোকে চাব বিচাৰে মন্ত্ৰ এইটো কি মন্ত্ৰ হয়, তেতিয়াহ'লে ভিডিঅ'টো প'জ কৰি পেলাই চাব পাৰে, পঢ়ি চাব পাৰে, ঠিক আছে। আৰু আজি মানে ইয়াত বহুতখিনি বস্তু দেখিব লগা আছে, যেনে ধৰ এইটো ইয়াত এক লটা জল ছবি সমস্যা কা হাল, মানে এটা মানে এক লটা জল মানে এটা এটা কলৰ নিচিনা কলহ এটা, সেইটোত পানী ভৰাই পেলাই শিৱ যোনটো লিং সেইটোত পানী ঢালিব লাগে, তেতিয়া মনোকামনা পূৰ হয়। আৰু এয়া দেখিছে শিৱ বাবা মন্দিৰত শিৱ এটা শিৱলিংগ এটা আছে। সেইফালে খোৱাজনীও মানে শিৱ নাম লৈ আছে, মাৰালা এনেকৈ কি কৰি আছে, লালনাল হাতত লৈ ওম নম শিৱায়, ওম নম শিৱায়, ওম নম শিৱায়, ওম নম শিৱায়, ওম নম শিৱায় এনেকৈ নাম লৈয়ে আছে। আৰু এতিয়া এতিয়া এফালে আহিছোঁ মই, মানে সেইখিনি ভিডিঅ'ত ইমান নকৰিলোঁ, সেৱাও কৰিলোঁ, পানীও দিলোঁ, সকলোখিনি কৰিলোঁ। এতিয়া আমি যোনখিনি মহাদেৱ য'ত মানে আৰু এটা জেগা আছে, য'ত মহাদেৱ পাবলৈ মানে এজন মানুহে 3 বছৰলৈকে তপস্যা কৰিছিল। য'ত তপস্যা কৰাৰ ফলত মানে তেওঁক মহাদেৱে স্বয়ং দেখা দিছিল মানে। আৰু সেইখিনি জেগাতে এতিয়া আমি সেইখিনি জেগালৈ এতিয়া গৈ আছোঁ খোজকাঢ়ি, যিহেতু শিৱলিংটো মানে যোনটো ওচৰত মই আছিলোঁ সেইখিনিতে ওচৰত অকণমান আগুৱাই গ'লে, য'ত মানে 3 বছৰ শিৱ পাবলৈ যোনে হেৰি কৰিছিলে, মানে 3 বছৰ আৰাধনা কৰিছিল, যাৰ ফলত মানে শিৱ দেখাই দিছিল সেই মানুহজনক। সেই তাৰ মন্দিৰতে যাব লাগিছোঁ। এতিয়া আপোনালোকে চাই থাকক, ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু যিমানবোৰ আপোনালোকৰ ফেমিলি আছে সকলো মোবাইলতে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এনেকুৱা ভিডিঅ' আহি থাকে। আৰু মই মানে আৰু ভিডিঅ'ত দিম আছে, আৰু ভিডিঅ' আছে। গংগা ভিডিঅ'টো দিলোঁ, এতিয়া এইটো মহাদেৱৰ ভিডিঅ'। তাৰপিছত আৰু আছে বহুত এটা ভিডিঅ' আছে, লক্ষ্মণ চেতুত যোনখন দলং সেইখনো ভিডিঅ' আছে, সেইটো দিম বাৰু, আপোনালোকে চাবলৈ পাব। কেৱল আপোনালোকে কাম এটাই কৰিব লাগিব, ছাবস্ক্ৰাইব কৰিব লাগিব শ্ৰীপ্ত ট্ৰেভেল ব্লগ ইউটিউব চেনেলটো, ঠিক আছে। আৰু আপোনালোকৰ যিমান ফেমিলি আছে সকলোৱে মোৰ ভিডিঅ'বিলাক চাবচোন, ভাল পাব, কিবা এটা ভাল পাব আপোনালোকে। আৰু যদিহে মোৰ ভিডিঅ' চাই ভাবে যে এই ল'ৰাটোক আমাৰ ঘৰলৈ এদিন মাতিব লাগিব, এনেকৈ যদি ভাবে কমেণ্ট কৰি জনাব, মাতিব মই যাম বাৰু। সেইটো হয়গৈ হাজি মজাক আপোনালোকৰ পিছত। এতিয়া এইখন দলংখন, এইখন দলং মানে দলং বুলিয়ে ক'ব পাৰে, সৰু সুৰা এখন দলং ওপৰতে এনেকৈ যাব লাগে। আৰু এতিয়া যিহেতু বৰ্তমান দেৱালী, দেৱালী ফেষ্টিভেলৰ কাৰণে ইয়াত চাওক, ইয়াত গোটেইবিলাক দেখিছে লাইটবিলাক জিলিকাই মানে লগাই থৈছে। আৰু ৰাতি মানে কি হ'ব, ইয়াত লাইটবিলাক জ্বলিব ৰাতি। এতিয়া আপোনালোকে দেখা পাইছে দেৱালী আহি আছে যে, সেইকাৰণে লাইটবিলাক লগোৱা হৈ আছে একচুৱেলি। আৰু ইয়াতো আমি সেৱা কৰিম, কাৰণ ইয়াতো সেৱা কৰিলে মনোকামনা পূৰ হয়। কাৰণ মোৰ বহুতখিনি মনোকামনা আছে ভগৱানক খুজিবলৈ, সেইকাৰণে ভগৱানৰ ওচৰত সদায় চৰণ লৈয়ে থাকোঁ মই। আৰু ইয়াত কি আছে, শিৱ মুদি কোণ, গৌৰীকুণ্ড, তো এইটো হ'ল গৌৰীকুণ্ড, য'ত কৈছিলোঁ যে সেই শিৱ 3 বছৰৰ কাৰণে সেৱা কৰিছিল যে, সেইটোৱে হ'ল গৌৰীকুণ্ড। আৰু এতিয়া এয়া চাওক, মই ভিডিঅ' কৰি আছোঁ, কেনেকুৱা লাগিছে বাৰু, ভালে লাগিছে নহয় জানো। পিছৰ ফালে মামাহঁত আছে, মা আছে, পাপা আছে, সকলো আছে, মামী আছে, আইতা ককা আছে, সকলো আছে। আগত মই আছোঁ। এয়া চাওক, এতিয়া আকৌ আৰু এটা মন্দিৰত আহিছোঁ। এই মন্দিৰটো কি মন্দিৰ আছিল জানো, মই চোৱা নামটো নাচালোৱে। এইটো এটা মন্দিৰ,
এই নাম মন্দিৰটো মই পাহৰিছোঁ দেই ইয়াৰ নামটো মই জানো বাট অকণমান পেটত আহিছে জিভাত অহা নাই ভাষাটো মানে ক'লে নামটো চ' এনেকৈ আপোনালোকে চাওক এইটো নামঘৰটোতে এই মন্দিৰটো মানে ইয়াতো মানে গংগা যেনেকৈ গংগা নিজৰ নামৰ কাৰণে বেছিত জনা যায় ঠিক তেনেকৈ ইয়াতো আছে মানে এখন নদী আছে সেই তাতো মানে গংগা নিচিনা গংগা বুলি ক'লেও ভুল নহ'ব আৰু চ' আমি এতিয়া সেইফালে গৈ আছোঁ য'ত আমি পানী অকণ আমি ছিটাই ল'ম আৰু সেই মন্দিৰটো মই কথা কোৱা নাছিলোঁ যে গৌৰীকৰ্ণৰ কথাটো মই ভালকৈ কোৱা নাছিলোঁ একচুৱেলি সেই যোনে তিনি চালৰ বাবে শিৱৰ আৰাধনা কৰিছিল সেই মানুহজনী হ'ল গৌৰী মানে এজনী মহিলা ঠিক আছে সেই গৌৰী নামৰ মানুহজনীয়ে মানে 3 বছৰ শিৱক আৰাধনা কৰিছিল যাৰ ফলত গৌৰী যোনটো মানে শিৱক আৰাধনা কৰি মানে শিৱক মানে এবাৰ দেখা দিছিলে গৌৰীক আৰু যোনখিনি দেখা দিছিল ন সেইখিনিতে মানে গৌৰী কোন নামেৰে এতিয়া জনা যায় যোনখিনি মই যে সোমাইছিলোঁ দলংখনতে সেইটো হ'ল গৌৰী কোন আৰু এইটো হ'ল শ্ৰী গংগা চাব দেই নামটো চাই ল'ব আপোনালোকে কি লিখা আছে মা গংগা কো ৰূপে লক্ষ্মী কি মা গংগা এইখিনিও মা গংগা বুলি কোৱা যায় কাৰণ আমাৰ হাৰিদুৱাৰত বেছিভাগ গংগা কাবেৰী এনেকৈ গোটেইখিনি মানে মিলিত হৈ ডাঙৰ নদী হয় কিন্তু এতিয়া যে সেইখিনি আছে এইখিনি হ'ল গংগা যোনটো আমি কিন্তু বহুত পিছল দেই মই ভিডিঅ' কৰি আছোঁ তথাপি ভিডিঅ' কৰি আছোঁ অকণমান পিছল হৈ আছে সৰখতে এইখিনি এতিয়া আমি চবেই এতিয়া নামি গৈছে লাহেকৈ ময়ো নামি যাওঁ আৰু চাওক ইয়াতে গংগা পানী দেখিছেনে পানী কিমান ঢৌ মানে পানী বহুত চাওক সেইকাৰণে লাহে যাব লাগে আৰু পিছল দেই আৰু মোৰ অলপমান ভয়ো লাগে পানীৰ প্ৰতি যোনবিলাক নদী হয় সেইবিলাক অকণমান ভয়ো লাগে আৰু এইখন চাওক এইটো এটা কি চাওক এইটো এটা মন্দিৰ মন্দিৰটো মানে একেটা মন্দিৰ চাওক চাওক মই একেটা মন্দিৰতে আছিলোঁ আমি সেই মোৰ ফটো একেবাৰে নাকলৈ বহি আহিছে গাইছ এইফালে চাওক এইফালে আইতা আৰু মা সেইফালে পাপা আৰু এইফালে দেখিছে এইফালে মহাদেৱ আৰু একচুৱেলি কি জানে আমাৰ হাৰিদুৱাৰত মানে যিহেতু গংগা কিহৰ পৰা ওপৰত হৈছে গংগা শিৱ পৰাই গংগা ওপৰত হৈছে হয় নহয় শিৱ পৰাই আৰু গংগাক আমি শিৱ বুলিও মাতো এতিয়া আমাৰ হাৰিদুৱাৰত ন খুব বেছি চবেই শিৱকে মানে চবেই আৰু এতিয়া এইখিনি ভাগত আকৌ আহি গৈছোঁ এতিয়া গংগা ঘাটত আৰতি হৈছিলে মানে অকণমান ভিডিঅ' গংগা ঘাট অকণমান এনেকৈ ভিডিঅ' লাগি যায় যোনবিলাক ভিডিঅ' মই আপলোড দিওঁ অকণমান লাগি যায় তথাপি আপোনালোকে চাব যদিহে ভাল পাইছে আপোনালোকে একচুৱেলি মই গংগা ঘাটখন মানে বহুত ভাল লাগে কিছুমান মানুহে গংগা ঘাটত গা ধুৱে সদায় গা ধুৱে আৰু কিছুমানে যে মানে সদায় ডেইলিয়ে আহে আৰু কিছুমানে বহুত দূৰৰ পৰা আহে আমিও দূৰৰ পৰা আহোঁ আৰু এতিয়া চাই খুব ভাল লাগিছে আৰু ৰাতি যিহেতু আৰতি হ'ব ৰাতি আৰতি কেইটাত হ'ব জানে 6:30 বজাত আৰতি হয় আমাৰ গংগা ঘাট হাৰিদুৱাৰত গধূলি 6:30 আৰতি হয় আৰু 6:30 আমি আৰতি চাম আজি বহুত ভাল লাগিছে আৰু নেক্সট ট্ৰিপ মই যাম जम्मू कश्मीर जहाँ पे मैं करूँगा फुल मस्ती इसके बाद इसके बाद तो मैं कहीं तो जाऊँगा ना तो ये पापा मामा एकदम हट्टा कट्टा मानो दुईजन खैर सबको लेना